জয়া 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 ক'ত আছানো এইপিনে আহাচোন জয়া তুমি এইখিনিতে আছা মই বাহিৰৰ পৰা ইমান মাতি আছো তথাপিতো তুমি মাত এষাৰ দিয়া নাই যে কি হৈছে তোমাৰ তুমি শুনা নাই নেকি মই মাতি থকা হেৰা কি হৈছে তোমাৰ কি ভাবি আছা মই অথনিৰ পৰা মাতি আছো কথা সুধি আছো উত্তৰ নিদিয়া কিয় হা তুমি মই অথনিৰ পৰা তোমাক মাতি আছো দেখোন কি ভাৱনাতনো তুমি ইমান দুখ গৈ আছা মই মাতি আছো কথা সুধি আছো একোৱে নোকোৱা যে সেনেকুৱা তোমাৰ কি চিন্তা হৈছেনো হা তুমি মোক সঁচাকৈ মাতি আছিলা নেকি কি মই আকৌ মিছা কেলে ক'ম মই মানে বেলেগ এটা কথা চিন্তা কৰি আছিলো তুমি মাতি থকা একেবাৰে শুনা পোৱা নাই সঁচাকৈ কৈছো কি কথা চিন্তা কৰিছানো তোমাৰ কিবা অসুবিধা হৈছে নেকি নাই নাই মোৰ একো অসুবিধা হোৱা নাই কিন্তু এইটো কি মাহ তুমি জানাই দেখোন আচ্ছা মই এতিয়াহে কথাটো বুজিছো আজি 3 বছৰ ধৰি মই তোমাৰ লগত আছো তুমি বছৰটোৰ ভিতৰত এটা মাহ একেবাৰে নীৰৱ হৈ বহি থাকা সেই মাহটো তোমাৰ ককাইৰ বাৰ্থডেৰ কাৰণে তোমাৰ ককাইৰ জন্মদিনৰ দিনাখন তুমি ককাইৰ ওচৰলৈ যাব নোপোৱা বা সি হ'লেও তোমাক নিবিচাৰে সেইকাৰণে তুমি মনটো বৰ বেয়া কৰি বহি থাকা তুমিয়ে কোৱাচোন মই তোমাৰ লগত বিয়া হৈ ইমান ডাঙৰ ভুল কৰিলো নে দাদাই যে মোক এদিনো খবৰ নোলোৱা হ'ল ভুল শুদ্ধ কথানো কি ক'ম মোৰ টকা পইচা নাই মোৰ দেউতাৰ সা সম্পত্তিও নাই মই দুখীয়া ল'ৰা তোমাৰ ককাইৰে সেইকাৰণেই মোক বেয়া পায় কিন্তু মই জানো মোৰ দাদাই মোক বহুত ভাল পায় আৰু ময়ো তাক বহুত ভাল পাওঁ সি মোৰ ওচৰলৈ নাহিল কি হ'ল কিন্তু সি যে মোক বহুত মিছ কৰে মই সেইটো কথাও জানো আমাৰ মা দেউতা সৰু থাকোঁতেই ঢুকাইছিল আৰু মই যে বহুতেই সৰু আছিলোঁ কিন্তু দাদাই মোক মা দেউতাৰ অকণো অভাৱ অনুভৱ হ'বলৈ দিয়া নাছিল সি মোক বহুত মৰম কৰিছিল বহুত মৰমত ডাঙৰ দীঘল কৰিছিল জয়া সেইবোৰ কথা আগৰ আছিল এতিয়া নহয় এতিয়া মানুহ সলনি হ'ল তোমাৰ ককাইৰেও সলনি হ'ল তুমিয়ে কোৱাচোন আমাৰ বিয়া হোৱা আজি 3 বছৰ হ'ল তুমি ককাইৰে প্ৰতিটো জন্মদিনতে মন মাৰি বহি থাকা সি তোমাক মাতিব তোমাক খবৰ ল'ব বুলি কিন্তু তোমাৰ ককাইৰে তোমাক আজিলৈকে এটা খবৰ লৈছেনে তুমি কেনেকৈ আছা কি কৰিছা সি জানিবলৈ চেষ্টা কৰিছেনে সি যদি তোমাক পাহৰি যাব পাৰিছে তোমাক নিজৰ ভণ্টি বুলি নভবা হ'ল তেনেহ'লে তুমিনো তাৰ কাৰণে কেলে মৰি থাকিব লাগে বাদ দিয়া তাৰ কথা সেইবোৰ তুমি কি কৈছা সি মোৰ নিজৰ দাদা তাক মই কেনেকৈ এনেকৈ পাহৰি যাব পাৰোঁ সি মোক নিজৰ ভণ্টি বুলি ভাবক বা নাভাবক সি মোক মৰম কৰক বা নকৰক তাৰ জন্মদিনত সি মোক মাতক বা নামাতক কিন্তু মই তাক সদায় মৰম কৰিম নিজৰ দাদা হিচাপে তাক মই সদায় ভাল পাম আৰু এটা কথা শুনা আজি 3 বছৰ হ'ল সি মোক তাৰ জন্মদিনত এবাৰো নামাতিলে কিন্তু সেইবাৰ মই নিজেই যাম বুলি ভাবিছোঁ তুমি এই ক্ষেত্ৰত মোক একো বাধা নিদিবা বুলিয়ে মই ভাবোঁ কাৰণ মোৰ দাদা এটাই সেই পৃথিৱীখনত মোৰ দাদাৰ বাহিৰে আৰু আপোন মানুহ কোনো নাই সি মোক ইমান সৰুৰ পৰা সিমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে তোমালৈ বিয়া হোৱাৰ কাৰণে সি মনতে অকণমান দুখ পাই আছে কিন্তু সেই দুখটো আমি ভাগিব লাগিব আকৌ আমিও এনেকৈ ঠেহ পাতি বহি থাকিলে কেনেকৈ হ'ব বাৰু মোৰ মা দেউতা কেনেকুৱা আছিল মোক কিমান মৰম কৰিছিল মই সেইবোৰ একোৱেই নাজানো কাৰণ মোৰ সেইবোৰ একোৱেই মনত নাই কিন্তু মোৰ দাদাই মোৰ কাৰণে কি কৰিছে মোক কিমান মৰম কৰিছিল সেইবোৰ মোৰ সকলো মনত আছে মনত থকা কথাবোৰ মই কেনেকৈ অস্বীকাৰ কৰোঁ মা দেউতাৰ মৰম কেনেকুৱা একোৱেই বুজি নাপাওঁ কিন্তু মোৰ দাদাই মোক মা দেউতাৰ অভাৱ কেতিয়াও হ'বলৈ দিয়া নাছিল দুইটাই মৰম সি সমানেই দিছিল আৰু এতিয়া তুমি কৈছা মই তাক পাহৰি যাম তাক মই নামাতিম সেইটো কেতিয়াও হ'ব নোৱাৰে মই মোৰ দাদাক মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ মই তোমাৰ লগত বিয়া হৈছোঁ মোক ইমান মৰম কৰা দাদাজনৰ বিৰুদ্ধে গৈ মই তোমাৰ লগত বিয়া হৈছোঁ কিন্তু তাৰ মানে এইটো নহয় যে তুমি মোক মোৰ দাদাৰ পৰা আঁতৰ কৰিব পাৰিবা সি চাগে মোক বহুত খং কৰি আছে মোৰ ওপৰত চাগে তাৰ বহুত অভিমান আছে সেইকাৰণে সি মোৰ খবৰ ল'বলৈ অহা নাই সেইকাৰণে সি মোক এবাৰো চাবলৈ অহা নাই কিন্তু মই জানো মোৰ দাদাই মোক বহুত ভাল পায় বহুত মৰম কৰে মোলৈ তাৰ বহুত মনত পৰে চাগে কিন্তু কিবা এটা খঙত সি মোৰ পৰা আঁতৰি আছে এদিন নহয় এদিন সেই সকলো অভিমান খং নিশ্চয় ভাগিব আৰু সেইদিনাখনেই দাদাই মোক আঁকোৱালি ল'ব চোৱা জয়া এইটো ক্ষেত্ৰত তোমাৰ লগত তৰ্ক কৰা মোৰ অকণো ইচ্ছা নাই প্ৰতি বছৰে মই তোমাক বুজাই আহিছোঁ তুমি বুজি নোপোৱা বাৰ্থডে নোযোৱালৈকে তুমি মন মাৰি বহি থাকা আৰু ককাইৰাই যেতিয়া তোমাক নামাতিব তেতিয়া তুমি কান্দি কান্দি কেইদিনমান বিচনাত পৰিবা আৰু তাৰ পাছত সুস্থ হৈ উঠি আহিবা বিচনাৰ পৰা সেইবোৰ খেল মই বহুত দিনৰ পৰাই দেখি আহিছোঁ মই তোমাক বুজাব লাগে বুজাইছোঁ তুমি শুনা নুশুনা মোৰ কথা মানা নামানা সেইটো তোমাৰ কথা আৰু তুমি কি কৈছা তোমাক সি বহুত ভাল পায় বহুত মৰম কৰে আৰু তোমাৰ ককাইৰাই যদি তোমাক ইমানেই মৰম কৰিলে হয় ইমানেই ভাল পালে হয় তুমি কেনেকৈ আছা কি কৰিছা বুলি এবাৰ হ'লেও সি চাবলৈ আহিল হয় তোমাৰ খবৰ এবাৰ হ'লেও ল'লে হয় আহিব মোৰ দাদা মোৰ ওচৰলৈ নিশ্চয় এদিন আহিব আচলতে মই তাৰ কথা নুশুনিলোঁ যে সেইকাৰণে সি মোক বহুত বেয়া পাই আছে হয় নেকি তোমাৰ ককাইৰাৰ হৈ যেতিয়া আৰু তুমি ইমানেই ওকালতি কৰিছা তেনেহ'লে ময়ো চাওঁচোন তোমাৰ ককাইৰানো তোমাক লৈ কেতিয়া মনত পৰে তোমাৰ ওচৰলৈ কেতিয়া আহে আৰু তুমি কি কৈছা এইবাৰ বাৰ্থডেত তুমি তোমাৰ ককাইৰাৰ ওচৰলৈ যাবা তুমি যাব খুজিছা যাবা পাৰোঁ
কিন্তু তাৰ পৰা যদি অপমান হৈ কান্দি কান্দি আহা তেতিয়াহ'লে কিন্তু তোমাক আৰু সেইখন ঘৰলৈ মই দ্বিতীয়বাৰ কেতিয়াও যাবলৈ নিদিম। সেইটো কথা মনত ৰাখিবা। সেইটো কথা হ'ব বাৰু, কিন্তু তুমি মোক কেইটামান পইচা আনি দিব লাগিব। মই দাদাৰ কাৰণে ভাল কিবা এটা গিফ্ট ল'ম আৰু কিবা কিবি খোৱা বস্তু অকণমানো বনাই লৈ যাম। ঠিক আছে, হ'ব বাৰু। যিমানখিনি পাওঁ সিমানখিনি আনি দিম আৰু। মালিকে কৈ পঠাইছে ভাতকেইটা খাই সোনকালে যাবলৈ। দোকানত বোলে বহুত কাষ্টমাৰ ভিৰ লাগিছে। এতিয়া তোমাৰ লগত কথা পাতি থাকোঁতে ইমান সময় গ'ল। যোৱা, পুটুককৈ মোক ভাতকেইটামান দিয়া, খাই লৈ মই দোকানলৈ যাওঁ। অঁ দিওঁগৈ ব'লা। ঐ, ঘৰত কোন আছ? ওলাই আহ, সেই মুহূৰ্ততে ওলাই আহ। আপোনালোক কোন হয়নো আৰু কাক বিচাৰি আহিছে? তোৰ গেৰে ক'ত? গেৰক মাত। তেওঁ ঘৰত নাই দেখোন। আপুনিনো তেওঁক কেলৈ বিচাৰিছে? তোৰ গিয়েৰে মোৰ পৰা টকা 10,000 আনিছিল। আজি বহুত দিন হ'ল, সুধো নাই মোলো নাই। সি মোৰ টকাখিনি মাৰিম বুলি ভাবিছে নেকি? মালিক, সি কিন্তু ঘৰত বৰ বঢ়িয়া মাল এটা ৰাখি থৈছে দেই। তাক ৰাস্তাই ঘাটে কৈ বলে নোৱাৰিছোঁ। আজি ঘৰলৈ আহিছোঁ, আজি তাক মাত। আজি হয় সি থাকিব, নহয় মই থাকিম, নহয় সি মোৰ টকা ঘূৰাই দিব লাগিব। নহ'লে আজি তাক মই এৰি দিয়াত নাই। মই আজি ইয়াৰ পৰা কলৈকো লছ নহওঁ, ইয়াতে থাকিম। তই খালি তাক মাত, সি মোৰ টকা আজি ঘূৰাই দিবই লাগিব। চাওক দাদা, মই এইবোৰৰ বিষয়ে একেবাৰে নাজানো। তেওঁ আপোনাৰ পৰা টকা ধাৰত আনিছে, কিবা কৰিছে, সেইবোৰ মোক আজিলৈকে একোৱেই কোৱা নাই। আপুনি ইয়াত এনেকৈ ৰখি থাকিলেও একো লাভ নহ'ব, কাৰণ তেওঁ ঘৰত নাই। আপুনিনো কেনেকৈ লগ পাব? আৰু মোৰ হাতত ইমানবোৰ টকাও নাই আপোনাক দিবলৈ। মই সেইবোৰ নাজানো, মোক মোৰ টকা ঘূৰাই লাগিব যে লাগিবই। তেওঁ যে ইমানবোৰ টকা আপোনাৰ পৰা আনিছে সেইবোৰ কথা মই নাজানো। তথাপিতো মই আপোনাক এষাৰ কথা কওঁ, আপোনাৰ সকলো টকা ঘূৰাই দিম। অলপ দিন আপুনি ধৈৰ্য ধৰক, আমাক অকণমান সময় দিয়ক। বৰ্তমান আমাৰ অৱস্থা একেবাৰে ভাল নহয়। অলৰেডি 3 বছৰ দিলোৱেই। 3 বছৰ আগতে সেইবোৰ টকা লৈছিল, এতিয়ালৈকে একো এটা ঘূৰাই দিয়া নাই। আৰু কিমান দিন লাগে তহঁতক? ঐ, মই কিন্তু সঁচা কথা কৈছোঁ, তোৰ গিয়েৰক মাত, নহ'লে আমাৰ টকাখিনি ঘূৰাই দে। আৰু যদি নিদিয় তেনেহ'লে তোক এতিয়াই উঠাই লৈ যাম। সেইবোৰ কি অভদ্ৰামি কৰিছে আকৌ? মইতো আপোনালোকৰ পৰা টকা পইচা লোৱা নাই, আমাৰ এওঁহে লৈছে। এওঁ যদি লৈছে নিশ্চয় ঘূৰাই দিব। আপোনালোকে আকৌ মোক এইবোৰ অভদ্ৰামি কেলৈ কৰি দেখাইছে? এতিয়া ঘৰত এওঁ নাই, মই অকলে আছোঁ। আপোনালোক এতিয়া ইয়াৰ পৰা গুচি যাওক। এওঁ যেতিয়া আহিব তেতিয়া আপোনালোক আহি কিমান টকা পায় কি পায় লৈ যাবহি। মোক সেইবোৰত নোসোমোৱাব প্লিজ। আপোনালোক এতিয়া ইয়াৰ পৰা যাওক। আৰু যদি আপোনালোক নাযায়, মোক এনেকৈ টৰ্চাৰ কৰে, তেনেহ'লে মই কিন্তু চিঞৰ বাখৰ কৰি হুলস্থুল কৰি দিম। ঐ ৰচোন, তই কি কথা কওঁ হা? তোৰ গিয়েৰে আমাৰ পৰা টকা পইচা ধাৰত লৈছে আৰু তই আমাক দম দিবলৈ আহিছ? বাৰু, আজিলৈ আমি গৈ থাকোঁ, কিন্তু নেক্সট যেতিয়া আহিম তেতিয়া কিন্তু মই সোধাই নেৰিম, কৈ দিলোঁ। হয় টকা লাগিব, নহ'লে মানুহ টানি লৈ যাম। গামোচা বান্ধি ইয়াৰ পৰা চচুৱাই মোৰ ঘৰ পামগৈ। ঐ ব'ল এতিয়া গৈ থাকোঁ। মালিক, মালটো কিন্তু বঢ়িয়া আছিল অ'। সেইবোৰ পাছত দেখা যাব, ব'ল এতিয়া। এবাৰ পোৱা হয়। যাবিনে তই? গৈছোঁ মালিক, ব'লক। কি অভদ্ৰামি মানুহ এইবোৰ মানুহ থাকিলে দেখোন এইখন পৃথিৱীত পিশাচৰ প্ৰয়োজনেই নাই। আৰু এওঁনো কি মানুহৰ পৰা টকা পইচা ধাৰত আনি থাকে, এওঁহে জানে। আৰু কি কৰিলে সেইবোৰ টকা আনি, মই হ'লে একো গম নাপাওঁ। এতিয়া লোকৰ মানুহে কওঁতেহে গম পাইছোঁ। আজি আহক এওঁ। মালিক, সকলো কাম কৰিলোঁ, এতিয়া 4টা বাজি গ'ল। মোক হাজিৰা পইচাকেইটা দিয়ক, মই ঘৰলৈ যাওঁগৈ। তই সকলোখিনি ঠিকমতে কৰিছতো? অঁ মালিক, কৰিছোঁ। আপুনি এবাৰ চাই ল'ব তথাপিও। ঠিক আছে তেনেহ'লে, মই পইচা আনোগৈ। ৰ'বচোন মালিক, মানে কথা এটা কওঁ। আজিলৈকে মই আপোনাক কেতিয়াও আগধন বিচৰা নাই, কিন্তু আজি মোক পইচা কেইটামান দৰকাৰ হৈছিল। যদি পাৰে আগধন কেইটামান দিব নেকি? আপুনিতো জানেই মই বৰ দুখীয়া, পইচাৰ বহুত প্ৰয়োজন হৈ আছে। আপুনি কিন্তু একো চিন্তা নকৰিব, মই আপোনাৰ তাতে কাম কৰি আহিছোঁ আৰু কাম কৰি থাকিম। আপুনি কিমান হয় সেইটো কাটি দিলেই হ'ল। হয় নেকি? তোকনো পইচা কিহৰ ইমান প্ৰয়োজন? দুদিনৰ হাজিৰা দেখোন 500কৈ হ'লেও 1000 টকা পাবি। 1000 টকাৰে দুটা মানুহ চলিব নোৱাৰনে? বজাৰ সমাৰ ইমান খৰচ কৰনে তহঁতে? নহয় মালিক, মানে মানুহজনী মাকৰ ঘৰলৈ যোৱা কথা আছে। আজি 3 বছৰ মূৰত তাই প্ৰথম মাকৰ ঘৰলৈ যাম বুলি কৈছে। তাইক পইচা কেইটামান দি নপঠালে হ'ব জানো? তাতে আকৌ ককায়েকৰ জন্মদিন, ককায়েকৰ কাৰণে বোলে কিবা এটা গিফ্টো ল'ব, সেইকাৰণেহে পইচা কেইটামান প্ৰয়োজন হৈছিল। অঁ আচ্ছা, কথাটো মানে সেইটোহে। তোৰতো মান সন্মানৰো কথা আছে, যিহেতুকে ককায়েকৰ জন্মদিন, কিবা এটাতো ভাল বস্তুৱে দিব লাগিব। মই তোক তোৰ হাজিৰা পইচা 1000 সৈতে 5000 টকা এটা কৰি দিওঁ। 5000 টকা দিলে হ'বনে? হ'ব মালিক, মইতো ইমানখিনি আশাই কৰা নাছিলোঁ। আপুনি যদি দিম বুলি ভাবিছে তেনেহ'লে দিয়ক আৰু। ঠিক আছে তই অকণমান ৰখচোন, মই পইচাখিনি আনোগৈ। অঁ মালিক, যাওক। ঐ তোক আজি ভাল সময়ত লগ পাইছোঁ। তোৰ ঘৰলৈ গৈছিলোঁ বুজিছ, ঘৰত তোক ঘৈণীয়েক লগ কৰি আহিছোঁ। তই মোৰ টকাকেইটা মাৰি ক'ত পলাই সাৰিম বুলি ভাবিছ হা? তই মোৰ টকাকেইটা দিয়াৰ ভয়ত এনেকৈ পলাই ঘূৰি ফুৰিছ যে? মই দেখোন ক'তো পলোৱা নাই।
আৰু আপোনালোকে জানেই মই সেই দোকানতে কাম কৰোঁ। আপোনালোকে দোকানলৈ নগৈ মোৰ ঘৰলৈনো কেলৈ গৈছিল? আৰু মোৰ পৰাহে আপোনালোকে টকা পাব। মোৰ মানুহজনীক বিচাৰি গৈ কি পাবনো? মোৰ পৰা টকা ধাৰত ল আৰু মোক শিকাবলৈ আহ হা? মই ক'ত যাব লাগে ক'ত যাব নালাগে? মোৰ পৰা টকা ধাৰলৈ নিয়া আজি কেইবছৰ হ'ল? 3 বছৰ ওপৰত হ'ল। টকাকেইটা ঘূৰাই দিয়াৰ কোনো খা খবৰ নাই তোৰ। ক মোৰ পইচা কেতিয়া ঘূৰাই দিবি ক? চাওক, মই আপোনাৰ পৰা টকা ধাৰলৈ লৈছোঁ সঁচা, কিন্তু এতিয়া মোৰ হাতত টকা নাই। মই টকা পইচা পালে আপোনাক নিশ্চয় ঘূৰাই দিম। এয়া হাতত কি লৈ আহিছ? তোৰ হাতত যদি টকাই নাই সেইকেইটা কি গছৰ পাত নেকি? দে গোটেইকেইটা মোৰ হাতত দে গোটেইখিনি টকা দে। সেই টকাখিনি নল'ব প্লিজ। এই টকাখিনি মই মোৰ মানুহজনীৰ কাৰণে আনিছোঁ। কাইলৈ তাই ককায়েকৰ ঘৰলৈ যাম বুলি কৈছিল আৰু ককায়েকৰ জন্মদিন আছিল। মই তাইক খালী মুখখন কেনেকৈ পঠাওঁ? সেইকাৰণে এই টকাখিনি মই ধাৰলৈ লৈ আহিছোঁ। প্লিজ এই টকাখিনি নল'ব। মোৰ টকা মাৰি তই বাৰ্থডে পাতিবলৈ যাওঁ হা? নাপাওঁ যা। সেই টকাখিনি মোৰ বুলি ধৰি ল। প্লিজ, মই আপোনালোকৰ ভৰিত থৈছোঁ, সেইকেইটা টকা মোক ঘূৰাই দিয়ক। মোক টকাৰ প্ৰয়োজন হৈছিল, মই টকা পাই গ'লোঁ। আৰু বাকী টকাকেইটাও তই অতি সোনকালে দিবি। আৰু যদি নিদিয় তোৰ ঘৈণীয়েৰ ওচৰলৈ পাক গৈ থাকিম তোৰ পইচা বিচাৰি, বুজিছ? তোৰ ঘৈণীয়েৰে ককায়েৰে ভায়েৰে বাৰ্থডে পাতক বা নাপাতক, আমাৰ তাতে কি আহে যায়? আমি আমাৰ টকা পালোঁ। এতিয়া তই গৈ থাক ইয়াৰ পৰা। আৰু বাকী টকাখিনি অতি সোনকালে দিবলৈ চেষ্টা কৰিবি, নহ'লে তোৰ ঘৈণীয়েক চাবলৈ তোৰ ঘৰলৈ যাবৰ কাৰণে আমি এনেও ভাল পাওঁ। ঐ ব'ল। কি হৈছে তোমাৰ? তুমি এনেকৈ মনটো মাৰি আহিছা যে? কি হৈছে? আৰে একো নোকোৱা কেলে? কি হৈছে? মইনো তোমাক কি বুলি কওঁ এতিয়া? মই মালিকৰ ঘৰৰ পৰা কাম বনখিনি কৰি হাজিৰা টকাকেইটাৰ সৈতে আৰু 4,000 টকা বেছিকৈ মানে মুঠতে 5,000 টকা কৰি লৈ আহিছিলোঁ। তোমাক বোলো দিম, তুমি ককায়ৰ কাৰণে কি কিনিবা। ককায়ৰ ওচৰলৈ যাম বুলি কৈছা যিহেতুকে। কিন্তু ৰাস্তাত আহি থাকোঁতে সেই বদমাছকেইটাই মোৰ গোটেইকেইটা টকা হাতৰ পৰা কাঢ়ি লৈ গ'ল। মোৰ হাতত এতিয়া এটকাও নাই অ'। মই তোমাক এটকাও দিবলৈ নোৱাৰোঁ দেখোন। সিহঁতকেইটা ঘৰলৈও আহিছিল। তুমি বোলে সিহঁতৰ পৰা আজি 3 বছৰ আগতে 10,000 টকা এটা ধাৰলৈ লৈছিলা। কি কৰিলা তুমি সেইবোৰ পইচা? আৰু ইমান দিনে সিহঁতক কেলে ধাৰ মাৰি দিয়া নাই? সেইবোৰ টকা মোৰ লগতে খৰচ হৈছিল। আজি 3 বছৰ আগতে তোমাক বিয়া নকৰাওঁতেই তোমাৰ ককায়ে জানো মোক বহুত পিটন দিয়া নাছিল? মই দেখোন হস্পিটেলত এডমিট হৈছিলোঁ। তেতিয়া মোৰ হাতত এটকাও নাছিল। তেতিয়া সেই গুণ্ডাটোৰ পৰা 10,000 টকা আনি হস্পিটেলত পইচা দিছিলোঁ, ঔষধ পাতি বাকী মাৰিছিলোঁ। কিন্তু তুমি মোক আজিলৈকে সেইবোৰ কথা একো এষাৰ কেলে কোৱা নাছিলা? কেনেকৈনো কওঁ? তুমি দেখোন সকলো সময়তে টেনশ্যনতে থাকা, আৰু এগালমান টেনশ্যন মই তোমাক একেবাৰে জাপি দিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে তোমাৰ পৰা লুকুৱাইছিলোঁ। আজি যিহেতুকে তুমি সকলো গম পায়ে গ'লা, সেইকাৰণে কৈ পেলালোঁ। তুমি জানানে, সেইদিনাখন তোমাৰ ককাৰাই মোৰ এষাৰো কথা শুনা নাছিল, আনকি মোক কথা ক'বলৈ সুযোগে নিদিলে। মোক খুব পিটন দিছিল। সেইবোৰ বিষ মোৰ আজিও শুকাই থাকে। কিন্তু তথাপিও ভাবিলোঁ, তুমি যেতিয়া আৰু তোমাৰ ককায়ৰ ওচৰলৈ যাবলৈ মন কৰিছা, তেতিয়াহ'লে মই তোমাৰ হাতত পইচা কেইটামান আনি দিওঁ। কিন্তু মই নোৱাৰিলোঁ, মই হাৰি গ'লোঁ। তোমাৰ ককায়ে মোক মাৰা সেই বিষবোৰ এতিয়াও উক দিয়ে। ৰাতি মোৰ টোপনি নাহে। যেতিয়া সেই বিষটো ধৰে মই শুব নোৱাৰোঁ। কি? মোৰ দাদাই তোমাৰ লগত এনেকুৱা কৰিছিল? আজিলৈকে তুমি মোক কেলে কোৱা নাছিলা এইবোৰ কথা? তুমি দেখোন মোৰ পৰা মনে মনে বহুত কথাই লুকুৱাই থৈছা। মোৰ দাদাই সেনেকুৱা কৰিছিল বুলি মইতো আজিহে গম পাইছোঁ। সেইবোৰ সকলো তুমি গম পোৱা বুলি ভাবিছিলোঁ, সেইকাৰণে মই তোমাক একো কোৱা নাছিলোঁ। দাদাইতো তোমাক মুখেৰে অকণমান ধমকি দিয়া বুলিহে ভাবিছিলোঁ। তোমাক যে দাদাই এনেকৈ মাৰধৰ কৰিছিল মইতো কেতিয়াও গম পোৱা নাছিলোঁ। দাদাই তোমাৰ গাত হাত তুলি একেবাৰে বেয়া কাম কৰিছিল। সি এনেকুৱা এটা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। নাযাওঁ মই তাৰ ওচৰলৈ, নামাতো মই তাক কেতিয়াও। নহয়, সেইবোৰ বিয়াৰ আগৰ কথা। সেইবোৰ কথা ধৰি থাকি একো লাভ নাই। যি হ'ল হৈ গ'ল আৰু। এতিয়া তুমি যাবলৈ খুজিছা যোৱা, কিন্তু তোমাৰ হাতত দি পঠাবলৈ মোৰ হাতত দেখোন এটকাও নাই। নালাগে দিয়া, নাযাওঁ বুলি কৈছোঁ নহয়। যিদিনাখনে সি মোক বিচাৰি আহিব সেইদিনাখনহে মই তাক মাতিম। মই তাক কেতিয়াও বিচাৰি নাযাওঁ। এইবোৰ কথা তোমাক জানিব দিবলৈ মোৰ একেবাৰে মন নাছিল, কিন্তু চোৱাচোন কেনেকৈ গোটেইবোৰ কথা ওলাই গৈছে। হ'ব দিয়া, যি হ'ল আৰু। মই এতিয়া নাযাওঁ বুলি কৈছোঁ নহয়। সেইবোৰক লৈ ইমান চিন্তা কৰি থাকিব নালাগে। সেইটোৱে তোমাৰ পৰা কিমান টকা নিলে? 5,000। আৰু বাকী টকাকেইটা অতি সোনকালে ঘূৰাই দিয়া। সেই মানুহকেইটা মোৰ একেবাৰে ভাল নালাগে। দিম, চেষ্টা কৰি আছোঁ। সেইকেইটা পইচা মই এডভান্স আনিছিলোঁ। সেইকেইটা পইচা কাম কৰি কটা যোৱাৰ পাছতেই আকৌ বাকীকেইটা পইচা আনি সিহঁতক দি দিবহি লাগিব। দৰকাৰ পৰিলে এসাঁজ কমাই খাম, তথাপিতো এনেকুৱা মানুহৰ লগত লেটিপেটি নকৰিবা। কি কৰিবা? বিপদৰ সময়ত ভাল মানুহ কোনো আগুৱাই নাহে দেখোন সহায় কৰিবলৈ। সেই বেয়া মানুহজনৰ পৰাই সহায় পাইছিলোঁ। সেইকাৰণে মই তেওঁক একো টানকৈও ক'বলৈ নোৱাৰোঁ। তেওঁ পইচাকেইটা অতি সোনকালে ধাৰ মাৰি তেওঁ ধাৰৰ পৰা মুক্ত হ'ব লাগিব। অতি সোনকালেই দিবলৈ চেষ্টা কৰা। মালিক, সেইপিনে চাওক কোন আহিছে। জেগাডোখৰ মুকলি। তই ঠিকেই কৈছ। হে মইনা, ক'লৈ যোৱা তুমি? এইকেইটাক আকৌ ইয়াত কেনেকৈ লগ পালোঁ? মইনা কলিজা, ক'লৈ যোৱা বোলো?
মই যলৈকে নাযাওঁ আপোনালোকৰ লগত কি কথা আছে আপোনালোকে মোক মতাৰ কোনো প্ৰয়োজন নাই নহয় মোৰ মানুহজনেহে আপোনালোকৰ পৰা টকা ধাৰলৈ লৈছে কি ক'ব লগা আছে তেওঁকে ক'ব সেইদিনাখন দেখোন মোৰ মানুহজনৰ পৰা গোটেইবোৰ টকা কাঢ়ি লৈছে আৰু কেইটামান টকাহে পায় সেইকেইটা টকা অতি সোনকালে ঘূৰাই দিম বুলি কৈছে মোৰ সন্মুখৰ পৰা আঁতৰি দিয়ক মই এফালে যাবলৈ আহিছোঁ মোক এনেকৈ দিগদাৰ নকৰিব আৰে যাম তোক আমি এনেও ৰাখি নথওঁ কিন্তু সেইদিনাখন তোৰ মানুহজনৰ পৰা আমি সুতটোহে লৈছিলোঁ মূলৰ টকাখিনি লোৱাই নাই নহয় এতিয়া আকৌ তোৰ পৰা মূলৰ টকাখিনি ল'ম বুলিহে ভাবিছোঁ তোৰ গিয়েৰৰ পৰা আমাক এটকাও নালাগে কিন্তু তই মাজে মাজে আহি ইয়াত আমাক মুখ মিঠা কৰি থৈ যাব লাগিব একো চিন্তা কৰিব নালাগে এইবোৰ সকলো আমাৰ মালিকৰে এৰিয়া হয় এই গোটেই ঘৰবোৰ আমাৰ মালিকৰে হয় ইয়াত বেলেগ মানুহ কাৰোৰে প্ৰৱেশ নাই তই যদি আমাৰ মুখ মিঠা কৰিবলৈ আহ তেনেহ'লে তহঁতৰ পইচাটো মাফ কৰি দিয়া বাদে ওলোটাকৈ তোক আমি পইচাহে দিম বুজিছ চাওক আমি দুখীয়া হ'ব পাৰোঁ নাখাই মৰি যাম তথাপিতো এইবোৰ কাম মই নকৰোঁ আপোনালোকে প্লিজ মোক এইবোৰ কৈ দিগদাৰ নকৰিব মোক যাবলৈ দিয়ক তহঁতে দুখীয়া হোৱাৰ কাৰণ এইটোৱে বুজিছ তহঁতে কেতিয়াও কম সময়তে ধনী হ'ব নোৱাৰ এইবোৰ কাৰণতেই মালিক এইক এনেকৈ বুজালে নহ'ব সেইক উঠাই লৈ যাওঁ বলক প্লিজ মোৰ লগত এনেকুৱা ধৰণৰ কাম নকৰিব মই আপোনালোকৰ ভৰিত ধৰিছোঁ মোক এৰি দিয়ক চিধা আঙুলিয়ে ঘিণ ওলালে আঙুলি বেকা কৰিবলৈ আমিও জানো বুজিছ চিধা চিধিকৈ আমাৰ লগত যাবি নে তোক উঠাই লৈ যাম দুটাৰ ভিতৰত এটা ক কোন তহঁত দুটা তহঁতৰ ইমান সাহস মোৰ ভণ্টি গাত হাত দিবলৈ আহিছ তহঁতে তই তাৰমানে এই ককায়েক নিশ্চয় পাতি লোৱা ককায়েক চাগে যা ইয়াৰ পৰা আঁতৰ হ আমাৰ ৰাস্তা খালী কৰি দে তই আমাৰ কামত বাধা নিদিবি কি হ'ল মোক চিনি পোৱা নাই তহঁতি ইন্দ্ৰ বুজিছ মই ইন্দ্ৰ মোৰ আগত যিমান ডাঙৰ গুণ্ডাই নাহক কিয় মই জেগাত কবৰ দি পেলাওঁ বুজিছ তহঁত দুইটা কি মামুলি মোৰ কাৰণে মালিক মই এই মানুহটোক চিনি পাইছোঁ সেই মানুহটো বহুত ডেঞ্জাৰ হয় কাৰো মুখলৈ নাচায় যাকে তাকে কাটি পেলায় নিজে মৰালৈও ভয় নকয় আৰু লোকক মাৰিবলৈও ভয় নকয় আমি ইয়াৰ পৰা পলোৱাই ভাল হ'ব মালিক পুলিচ চুলিচ সকলোৰে হাত আছে এই মানুহজনৰ লগত এওঁক আজিলৈকে কোনেও জেলত ভৰাবলৈ পৰা নাই এওঁ বহুত ডেঞ্জাৰ হয় বলক মালিক ইয়াৰ পৰা আমি যোৱাগৈ ভাল হ'ব হয় নেকি বল তেনেহ'লে দাদা তই মই ইমান দিনে তই মোৰ হাতত এনেই ৰাখি বান্ধি আহিছিলি নেকি তোৰ যদি বিপদৰ সময়ত মই তোক ৰক্ষা কৰিব নোৱাৰো মই কিহৰ ককায়েক কিন্তু দাদা তই আজি 3 বছৰ কাল ধৰি মোক নেদেখাকৈ মোক লগ নোপোৱাকৈ কেনেকৈ আছ মোলৈ তোৰ এবাৰো মনত পৰা নাছিল নে মোৰ দেখোন তোৰ কাৰণে সদায় মনত পৰে আৰু তোৰ জন্মদিন আহিলে মই বিচনাৰ পৰাই নুঠো মনত পৰে তোলৈ মোৰ বহুত মনত পৰে কিন্তু তই এনেকুৱা দুখৰ জীৱন এটা কটোৱাটো মই একেবাৰে বিচৰা নাছিলোঁ সেইকাৰণে সেই ল'ৰাটোৰ লগত তোক বিয়া হোৱাত মই বাধা দিছিলোঁ কিন্তু তই সেইটোৱে কৰি পেলালি তই নাভাবিবি তোৰ খবৰ মই লোৱা নাই বুলি মই আঁতৰে তোৰ খবৰ সদায় লওঁ তই সুখতে আছ মই যেনেকুৱা এটা জীৱন তোক দিম বুলি ভাবিছিলোঁ লাখ বিলাখৰ জীৱন এটা তই পোৱা নাই কিন্তু তই যে তাৰ লগত সুখত আছ এইটো কথা মই গম পাইছোঁ তথাপিতো তোৰ ওপৰত মোৰ অলপ অভিমান আছিল সেইকাৰণে তোৰ সন্মুখলৈ মই অহা নাছিলোঁ আৰু আজি মোৰ বিপদৰ সময়ত সেই অভিমান ক'লৈ গ'ল সৰুৰ পৰাই মই তোক ৰক্ষা কৰি আহিছোঁ এতিয়া ৰক্ষা নকৰিম নেকি মোৰ যেতিয়ালৈকে জীৱন আছে তোক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ তোৰ লগত মই সদায় থাকিম মোৰ অনুভৱ হৈছে ময়ো কিছুমান ভুল কৰিছিলোঁ মই তোক লাখবিলাক জীৱন এটা দিবলৈ যাওঁতে তই কি বিচাৰ সেইটো পাহৰিয়ে গৈছিলোঁ মোক ক্ষমা কৰি দিবি ভণ্টি সিমান দিনে মোৰ পৰা তোক আঁতৰাই ৰখাৰ বাবে ব'ল ঘৰলৈ যাওঁ ব'ল কিন্তু দাদা এওঁ নোযোৱাকৈ মই কেনেকৈ যাওঁ ব'ল মই তোৰ লগত তোৰ ঘৰলৈ যাম আৰু তাক মই নিজ মুখেৰে মাতি থৈ আহিম আমাৰ ঘৰলৈ তই নথকাৰ কাৰণে আজিলৈকে মই এটাও বাৰ্থডে পতা নাই সেইবাৰ মই বাৰ্থডে পাতিম ব'ল ভণ্টি ব'ল তোৰ ঘৰলৈ যাওঁ ব'ল দেউদিন হ'ল তোৰ হাতে এসাঁজ খোৱা নাই তোৰ হাতে এসাঁজ খাম ব'লচোন দাদা তই কি খাবি মই তোক সকলো ৰান্ধি খুৱাম তই ঘৰতে গৈ থাক মই বজাৰ সমাৰ কৰি ইয়াৰ লগত একেলগে দুইটা গৈ আছোঁ ব'ল ঠিক আছে তেনেহ'লে আহিবি কিন্তু যাম নিশ্চয় যাম